হয়তো 18-16 বছৰ এটা সময়ত ড্ৰাগছত আসক্ত আছিল আৰু আজি তেওঁলোক মুক্ত কেনেকৈ তেওঁলোকে 20 বছৰ ড্ৰাগছত ডুব গৈ থকাৰ পিছতো নিজকে তাৰ পৰা আঁতৰাই আনি আজি নিজে এখন সুকীয়া সমাজৰ এজন সুসভ্য নাগৰিক হোৱাৰ উপৰিও আন 10 জনকো কি ধৰণে তেওঁ প্ৰেৰণা দিছে তেওঁলোকৰ মুখেৰে তেনেকুৱা কিছু কথা কম ইয়াৰ বাহিৰেও এগৰাকী মাতৃ সেই সময়ৰ দুৰ্ভগীয়া আৰু আজিৰ দিনটোত সৌভাগ্যৱান মাতৃ ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ আৰু আছে মনোৰোগ বিশেষজ্ঞও মই এফালৰ পৰা আপোনালোকক চিনাকি কৰি দিছোঁ হিমন্ত দাসক মই স্বাগতম জনাইছোঁ দীপঙ্কৰ বৰুৱা ৰাহুল শেখ ৰাহুলক মই আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু এগৰাকী এটা সময়ৰ অলপ দুৰ্ভগীয়া আৰু আজি চাগে তেখেত সৌভাগ্যৱান ব্যক্তি সিদ্ধাৰ্থ প্ৰতিম দত্ত মই আপোনাক স্বাগতম জনাইছোঁ ইয়াৰ বাহিৰে মই যে কৈছোঁ আপোনালোকক এগৰাকী দুৰ্ভগীয়া মাতৃ আৰু আজি তেখেত সৌভাগ্যৱান মাতৃ এই ৰাহুল শেখৰ মাতৃক আজি মই ষ্টুডিঅ'ত অতিথি কৰিছোঁ মামুনি বেগম মই মামুনি বেগম বাইদেউ আপোনাক স্বাগতম জনাইছোঁ আৰু আছে এগৰাকী মনোৰোগ বিশেষজ্ঞ মই তেখেতক ষ্টুডিঅ'লৈ মাতি আনিছোঁ ডাক্তৰ নাহিদ ইছলাম মই আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ মই প্ৰথমতে মামুনি বেগমৰ পৰা অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ দৰে বহুত মাতৃ আছে যি আজিৰ দিনটোত চকুপানী টকি আছে আপুনি এটা সময়ত সাংঘাতিক ধৰণৰ এটা দুৰ্যোগৰ মুখামুখি হৈছিল এটা দুৰ্ভগীয়া জীৱন কটাবলগীয়া হৈছিল আপুনি হাহাকাৰ কৰিছিল গোটেই দিক বিদিক হেৰুৱাই পেলাইছিল আপোনাৰ পুত্ৰক লৈ কত যে আপুনি কি কৰা নাছিল শেষত হয়তো আপোনাৰ প্ৰাৰ্থনা ভগৱান আল্লাহ শুনিলে আৰু আজি আপোনাৰ ল'ৰা পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি আহিল আজিৰ দিনটোত আপোনাৰ দৰে বহুত মাতৃ আছে যি কান্দি কাটি কোনো তৰণি পোৱা নাই আপোনাৰ ল'ৰা বহুতৰ কাৰণে আজিৰ দিনটোত আদৰ্শ সঁচাকৈ কি এটা দুখজনক জীৱন কটাইছিল ৰাহুলে আৰু এতিয়া বডি বিল্ডিং কৰে আপোনাৰ ল'ৰাই চমুকৈ যিখিনি মূল আপুনি দুৰ্যোগৰ মুখামুখি হৈছিল প্ৰথম কি হৈছিল ই কেনেকৈ ইমান বেয়াৰ জগতখনত সোমাইছিল স্কুলত যোৱা নাছিল স্কুলত নাযায় ক'লে কি মই স্কুলত যাম মিছা স্কুলত নাযায় লগ কেইটামান পালে লগকেইটাৰ লগত এনেকুৱা কৰিলে সি নিচা কৰা কৰিলে নিচা যেতিয়া কৰিলে কিমান বয়সৰ কথা এইটো 12-13 বছৰ হৈছে তেতিয়া 12-13 বছৰ হৈছে তেতিয়া সি নিচা কৰা ধৰিলে তেতিয়া মোক বেলেগে কয় যে বাইদেউ বা মাহী ৰাহুলে নিচা কৰে মই যা নকৰে মোৰ ল'ৰা তেনেকুৱা নহয় বোলে হয় নিচা কৰে তেতিয়াতো মোৰ বিশ্বাসে অহা নাই তেতিয়া ক'লে নাই নিচা কৰে তেতিয়া মোৰ বিশ্বাস আহি গ'ল সি নিচা কৰে হয় মোক বেলেগে কয় অমুকত পৰি আছে নিচা খায় 6-7 মানত আৰু 7-8 7-8 তেতিয়া পঢ়াৰ প্ৰতি সি নিচাটো কমি গ'ল এইটো নিচা সি ড্ৰাগছ লোৱাটো বেছি কৰিলে তেতিয়া মই আৰু খুবেই কান্দো বাবা এনেকুৱা নকৰিবা বহুতে কান্দো তেতিয়া নাই সি নামানি লগৰ লগত গুচি যায় মিছাতে ক'ব মই অমুকত যাওঁ তেনেকুৱা ক'লে সি লগতে গুচি যাব যাই পেলাই নাই মই ঘৰত থাকোঁ এনেকুৱাকৈ সি মানে নিচা কৰি পেলাই ঘৰত আহে আপুনি পইচা কিয় দিয়ে সেইবোৰ জনাৰ পিছতো ড্ৰাগছ খাবলৈ নাই মিছা কথা কয় মোক স্কুলত লাগে মোক অমুকত লাগে নেদিলে তাৰমানে ই মোক অত্যাচাৰ কৰে এনেকুৱা অত্যাচাৰ কৰে মই কান্দি মই দাদাহঁতৰ ওচৰত দৌৰি যাওঁ ওচৰতে মাহঁতৰ ঘৰ মই দাদাহঁতৰ ঘৰ ওচৰতে বোলে ৰাহুলে এনেকুৱা মোক অত্যাচাৰ কৰিছে দেউতাক অফিচত গৈছে সেৱা হাই ছেকেণ্ডেৰীত কাম কৰে দেউতাকে ৰাতিপুৱা গুচি যায় তেতিয়া মই অকলে থাকোঁ সৰু ল'ৰাটোও সৰু হয় তেতিয়া মই কি কৰিম দাদাহঁতৰ ঘৰত দৌৰিখানা কান্দি যাওঁ সিহঁতে কয় ক'ত বিচাৰি যাম সি ক'ত নিচা কৰি আছে ক'ত পৰি থাকে এইটো আহি পেলাই কবি অমুকত নিচা খাই অভাৰ দিয় হৈ পৰি আছে মই কান্দি কাটি দৌৰোঁ বুলি ক'ত পৰি আছে যচোন মিছা কৈছা পাছত যাম দি হয় তেতিয়া নাই সেনেকুৱাকৈ তাৰ পৰা কান্দি কাটি লৈ আহি তাক বুজাই কি কৰিলোঁ তাক পিউ পাছ কৰিলে পঢ়ি পিউ পাছ কৰাওঁতে পাঠশালা বজালী কলেজত মই এডমিশ্যন দিলোঁ এডমিশ্যন দিয়াতে তাতে মোক ক'লে কি মা আপুনিও থাকিব লাগিব মই নাথাকোঁ মই এই ঘৰখন এৰি কেনেকৈ থাকিম আপুনি গুৱাহাটীৰ পৰা বজালীত কিয় এডমিশ্যন দিছিলগৈ ইয়াতে বোলে ইমান দুষ্ট কৰি আছে কিজানি ভালে হয় সেই বুলি পেলাই মই বোলে তাতে দি চাওঁ তাতে কিজানি লগবিলাক এৰিলে ভাল হয় মানে গুৱাহাটীৰ লগ বন্ধু এৰিবৰ কাৰণে আপুনি
পাঠশালালৈ পাঠশালাত থৈছিলোঁ মই বোলে এইবিলাক এৰি কি জানি ভগৱানে ভালে কৰে আল্লাই তেতিয়া তাত দিলোঁ তেতিয়া তেওঁলোকে কি কৰিলে মই নাথাকোঁ বোলে নহয় থাকিব বোলে আম্মা থাকিব লাগিব তেতিয়া মইতো থাকিব নোৱাৰোঁ মোৰ ভাড়াঘৰ হোষ্টেল আছে মই সেইবিলাক চাব লাগে দেউতাক অফিচত যায় সৰু ল'ৰাটো সৰু আছে তেতিয়া নাই নামানে সি কি কৰিলে নাথাকোঁ থাকিব লাগে মই নহয় বাবা নথওঁ থাকিব লাগিব এদিন কি কৰিলে মই গৈ আছোঁ মই ড্ৰাইভাৰ জালুকবাৰীলৈকে পঠাই দিছোঁ বোলে নাহিবা নাহিবা নামানিলে সি আহি পেলাই কি কৰিলে বাহিৰে বাহিৰে কামাখ্যা গেটত আহি সি নিচা কৰিলে নিচা কৰি তেতিয়া মই ফোন কৰি আছোঁ বাৰে বাৰে ফোন কৰি আছোঁ বাবা ক'ত তেতিয়া মই ড্ৰাইভাৰক কৈছোঁ যাচোন অমুকত বোলে আছে জালুকবাৰী আহি পাব গাড়ীখন লৈ ৰেডি কৰি থাক সেনেকুৱাকৈ গাড়ীখন দি পঠাই দিছোঁ জালুকবাৰীত নাই ৰাহুলে ফোন কৰিছে মই কামাখ্যা গেটত আছোঁ কামাখ্যা গেটত নিচা খাই পৰি আছে তেতিয়া লগে লগে সঞ্জীৱনীত ভৰ্তি কৰাই দিছে সঞ্জীৱনীত হাত দাঙি দিলে দি আকৌ তাৰপাছত তাৰ পৰা আমি GNRC লৈ গ'লোঁ GNRCটো চালোঁ এই এনেকুৱাকৈ মই মানে হস্পিটেল ৰিহাব বহুত ৰিহাবতে থলোঁ এইবিলাক গোটেই মানে ভাগৰি গ'লোঁ ভাগৰি যায় মই ভাগৰি যোৱা নাই বোলে মই হাৰ নামানো মোৰ ল'ৰাক মই ভাল কৰিহে পাছে চাৰিম এইটোৰ ওচৰত যাওঁ কেনেকৈ ক'ত থ'লে ল'ৰাটো ভাল হ'ব তাত যাওঁ মোক পাত্তা নিদিয়ে মানে ক'ত থ'লে কি হ'ব ক'ত যাম মই কি কৰিম কান্দি যাওঁ এজন দুজনক মই ভৰিতো ধৰিছোঁ মোক ল'ৰাটোক মুক্ত কৰি দিছোঁ ক'ত থ'লে কি হ'ব টকা যিমান যায় মই ঘৰো বিক্ৰী কৰি দিম মোক খালি ল'ৰাটো লাগে মোক ধন সম্পত্তি নালাগে এনেকুৱাকৈ ক'লোঁ কোৱাতে তেতিয়া ক'লে কি নাই পাত্তা নিদিয়ে পাছত লাষ্টত মই টিহু পাঠশালাত থ'লোঁ মানে গুৱাহাটীতো থৈছোঁ কেলকাতাতো থৈছোঁ টিহু পাঠশালাত 2-3 বাৰ থৈছোঁ থোৱাতে তাৰ পৰা লাষ্ট এবাৰ আহি কেনে ক'লে মা মই ভাল হ'ম বোলে বাবা মোৰ বিশ্বাস অহা নাই বোলে ভাল হ'ম তেতিয়া বোলে বাবা মোৰ শপত খাই কোৱা যদি মোক জীয়াই থাকিব দিয়া তেনেহ'লে ভাল হ'ব নহ'লে মই মৰি যাওঁ মই দুনিয়াত বাচি নাথাকোঁ এইবিলাক কৈছোঁ আকৌ মোৰ মা দেউতাহঁত বহুত ডাঙৰ নামী মানুহ মোৰ নাকঘাৰ গোটেই গৈছে মই তাৰ কাৰণে এখন বিয়া খাব নাপাওঁ তাৰ কাৰণে তাত মই ফুৰিব যাই নাপাওঁ আজি 6-7 বছৰ ফুৰি পোৱা নাই কান্দি দিন কটাইছোঁ তেতিয়া তাই সঁচাকৈ ক'লে মোক জিমত নাম লগাই দি বোলে মই টকা কিয় বৰবাদ কৰিম বোলে নাই মই ভাল হ'ম তেতিয়া জিমত নাম লগাই দিলোঁ দেউতাকক ক'লে এইবাৰ লাষ্ট দি চাওঁ সেনেকুৱাকৈ মানে জিমত নাম লগাই দিলোঁ নাম লগাই দিওঁতে সি ভাল হ'ম বুলি ক'লে ভাল হৈ তাতে গৈছে মই আৰু কৈছোঁ জিমত মই নিজে গৈছোঁ যাই পেলাই কৈছোঁ তাৰ হাৰ্ডিবিলাক নিচা কৰি কমজুৰি হৈ আছে যদি কিবা হৈ যায় কোনে দায়িত্ব ল'ব মই কান্দি দিছোঁ হাৰ্ডিবিলাক কমজুৰি হৈ গ'ল যে নিচা কৰি তেতিয়া মই কান্দি দিছোঁ কান্দি দিয়াতে তেতিয়া কৈছে বাইদেউ আপুনি নাকান্দিব ভাল হ'ব ৰাহুল একো আমি সৰু বস্তু দাঙিব দিম নহয় ডাঙৰ বস্তু দাঙিব নিদিওঁ সেনেকুৱাকৈ কৈ মানে তাক দি দিলোঁ দিয়াতে সি 1 বছৰ পাছতে কৈছে মা মোৰ খেলা আছে বুলি যা মিছাও কৈছা তই তেতিয়া কৈছে নহয় মা সঁচা আছে তেতিয়া কাহিলীপাৰাত গ'ল যাই তাতে 2nd পজিশ্যন পালে পাই তাৰ পৰা চিলেকশ্যন কৰিলে বঙাইগাঁৱত তাৰ পৰা মানে ভগৱান আল্লাই এই আশীৰ্বাদতে লৈ গৈ আছে আগবাঢ়ি নি আছে মানে এতিয়া বহুত আনন্দিত হৈ আছোঁ পাছলৈ আৰু সেইখিনি আগবঢ়াই নিলে আৰু এতিয়া বাহিৰতো যাব বুলি আশা কৰিছোঁ আজি মই আপোনাক কিয় মাতি আনিছোঁ জানেনে এই ড্ৰাগছ খোৱা বা এই মদ খোৱা মানুহবিলাকক সকলোকে মই কোৱা নাই কিন্তু বহুতক বিশ্বাস কৰিব নোৱাৰি এইবোৰ মিছা কথা কয় খুব ৰাহুলে সম্পূৰ্ণ এৰা বুলি কৈছে সম্পূৰ্ণ এৰিছে এতিয়া সম্পূৰ্ণ একদম এৰিছে তামোল খোৱা মানুহৰ ওচৰত আহিলে ঐ মাই সেইফালে যাব দেচোন বিড়ি খোৱা মানুহৰ ওচৰত আহিলে মা সেইফালে যাব দেচোন মোৰ ওচৰত আহিব নিদিবি এতিয়া আপুনি কওকচোন যে কিমান বছৰ হ'ল সঁচাকৈ ৰাহুলে এৰা মানে 5-6 বছৰ হ'ল 6 বছৰ 7 বছৰ হ'ল 5 বছৰ যেতিয়াৰ পৰা জিমত এডমিশ্যন তেতিয়াৰ পৰা টোটেলি এটা চিজ নাখায় আৰু একো নাখায় আৰু মই বেলেগক মানে এনে মিছা কি কৰোঁ ক'ব নোৱাৰা কৰি গাড়ী ভাড়া দি কিনে বোলে তাৰ পাছে গৈ থাক কোনফালে গৈ থাকে সেনেকুৱাকৈ পঠাই দিওঁ মই বিশ্বাস অহা নাই যে তেতিয়া মই পঠাই দিওঁ বোলে 200 টকা লৈ 500 টকা লৈ যাচোন তেতিয়া সেনেকৈ পঠাই মই চাইছোঁ জিমত তাৰ লগত মই ল'ৰা এজন দিছোঁ বোলে ৰাহুলক নকবি মই তোক কি কৰিছোঁ বা কি কৰিছোঁ সেনেকুৱাকৈ নকবি তাক মই টকা 500 দি কিনে তাক মনে মনে চাব দিওঁ বুজিলোঁ প্ৰিয় দৰ্শক এই যে মামুনি বেগম বাইদেউক মই আজিৰ অনুষ্ঠানটোৰ অন্যতম অতিথি কৰিছোঁ কিয় কৰিছোঁ তেখেতৰ কথাখিনি তেখেতৰ মুখেৰে ওলোৱাৰ পিছত শুনাৰ পিছত হয়তো আপোনালোকে বুজি পাইছে এনেকুৱা এগৰাকী মমতাময়ী মাতৃৰ বুকুখনত কি অৱস্থাৰ হ'ব পাৰে যে নিজৰ পুতেক দিগ্ভ্ৰান্ত হয় দিশহৰা হয় বিপথে পৰিচালিত হয় আৰু ঘৰ মাটি বিক্ৰী কৰিবৰ কাৰণে তেখেত কিদৰে সাজু হৈছিল নিজেই কৈছে কোনো এখন বিয়ালৈ যাব নোৱাৰে কোনো এটা বাৰ্থডে পাৰ্টিলৈ যাব নোৱাৰে কোনো এটা ৰাজহুৱা অনুষ্ঠানলৈ যাব নোৱাৰে লাজ মান সকলোখিনি শেষ কোনে কৰে নিজৰ পেটৰ পোৱালীয়ে কৰে নিজৰ দাদায়ো মোক মানে
পৰিচয় দিয়া নাছিল তাৰ কাৰণে এনেকুৱা দিন গৈছিল মোৰ দাদাই পৰিচয় দিয়া নাছিল ওচৰেদি গ'লে এই ৰাহুল আহিছে কোনোবাই কয় নহয় নাই এনেকৈ ঘাৰ ফিৰাই দিয়ে গাড়ীখন ওচৰেদি লৈ যায় এনেকৈ নাচায় গাড়ীৰে মোৰ দাদাহঁতে ওচৰেদি গ'লেও ফিৰি নাচায় এনেকুৱা দিন গৈছিল মোৰ গতিকে তেখেত আছিল সম্ভ্ৰান্ত ঘৰৰ এগৰাকী ছোৱালী স্বাভাৱিকতে সেই পৰিৱেশটো হ'বই পৰৱৰ্তী সময়ত যেতিয়া তেওঁ নিজৰ ঘৰখনত তেনেকুৱা এটা পৰিৱেশৰ মুখামুখি হৈছে গতিকে আমি আৰু বুজিবলৈ বাকী নাই কি অৱস্থাৰ মুখামুখি হৈছে মই সিদ্ধাৰ্থ প্ৰতিম দত্ত মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি আজি এই অনুষ্ঠানটোলৈ আহিছে মই তৰ্কনে স্বাগতম জনাইছোঁ এখেতসকলৰ মুখৰ পৰা কিছু কিছু গম পাইছিলোঁ আপোনাৰ মই জীৱনৰ কথাটো আপোনাৰ মুখেদি শুনিব বিচাৰোঁ এতিয়া প্ৰথমতে নিতুমণি দা আপোনাক ধন্যবাদ জনাইছোঁ ইয়াতে মতাৰ কাৰণে প্ৰথম কথা মোৰ যিটো জীৱনৰ ঘটনা মই নিচেই কাষতে থাকোঁ বিৰুবাৰীত থাকোঁ আজিৰ পৰা ধৰক 8-10 বছৰ আগত মই ইয়াতে উলুবাৰী হওক বিৰুবাৰীত হওক মই নিচা লৈ ৰাস্তাত বাগৰি থাকোঁ এইবিলাক গলিতে কছাৰী বস্তি বিৰুবাৰী মোৰ জীৱনত মই এতিয়ালৈকে 9 বাৰ ৰিহেবত গৈছোঁ 9 টাইমছ 9 বাৰ এবাৰ মোৰ মানে বাইদেউ গম পাব আমাৰ মানে কি হয় হেলুচিনেশ্যন হয় আপুনি এটা কথা কওকচোন আপুনি কেতিয়া কিমান বয়সত প্ৰথম লৈছিলে মই লৈছিলোঁ কিন্তু ক্লাছ 12 পাছ কৰি খুব সোনকালে এডিক্টেড হৈ গৈছোঁ তাৰমানে মই গুৱাহাটীতে জন্ম নাই মই গুৱাহাটীত জন্ম কিন্তু মোৰ স্কুলিং সৈনিক স্কুল গোৱালপাৰা তাৰমানে মই সৈনিক স্কুল গোৱালপাৰাত যেতিয়া পঢ়িছিলোঁ মই ইমান বেয়া ষ্টুডেণ্ট নাছিলোঁ ভাল ষ্টুডেণ্ট আছিলোঁ আৰু আমাৰ সৈনিক স্কুল গোৱালপাৰাত তেতিয়া আমি মদ খাম বা এইবিলাক এই ড্ৰাগছ ল'ম এইটো নহয় আমি কেতিয়াও পুলিচে দেখা পোৱা নাই তাৰপিছত মোৰ জীৱনত এটা বিৰাট ডাঙৰ এম্বিশ্যন আছিল যে মই পাইলট হোৱাৰ কাৰণে কিন্তু মই হ'ব নোৱাৰিলোঁ হ'ব নোৱাৰাৰ কাৰণে যেতিয়া মই গুৱাহাটীত আহিলোঁ আজি সঁচা কথা কৈছোঁ এই উলুবাৰীত তেতিয়া ফ্লাইঅভাৰ হোৱা নাছিল যে অপচৰাত যেতিয়া চিনেমা চাব আহোঁ বা পুলিচে যেতিয়া ধৰে মোৰ স্কুটাৰখনত যেতিয়া কয় যে তোক এৰি দিম 20 টকা দিব লাগিব মই আৰে তই 20 টকা ল'বি ঘূৰাৰিও আমি মানে এনেকুৱা এটা ভাৱ আছিল আৰ্মি স্কুলৰ পৰা আহিছোঁ পুলিচে মোৰ পৰা 20 টকা ল'ব এইবিলাক তাৰমানে মেণ্টেলি মই এইবিলাক জমা কৰি ৰাখিছিলোঁ ৰাখাৰ পিছত মই এই অপচৰা চিনেমা হলত এখন চিনেমা চাইছিলোঁ সলমান খান আছিল মোৰ মানে বিৰাট ভাল লাগিছিল সলমান খান এতিয়াও ভাল পাওঁ মই সলমান খানৰ চিনেমা চাই আই ৱান্ট টু বি এ সলমান খান তাৰপিছত যাই পিনে পল্টন বজাৰত মই ষ্টাৰ্ট কৰিছোঁ এটা বিয়াৰেৰে বিশ্বাস কৰক বিয়াৰ এটাৰে ষ্টাৰ্ট কৰিছোঁ আৰু গোটেই উলুবাৰী ৰাস্তাত মানুহক মই ৰিক্সাত গৈছোঁতো আৰু লগৰ ল'ৰা এজন আছে নামটো নকওঁ আজি দিল্লীত বহুত ভাল পদবীত আছে তো মই গোটেই ৰাস্তাত এই ৰাস্তাটোৰে গালি পাৰি যাই আছোঁ ঐ চিনি পোৱা নাই ঐ অমুক তমুক তাৰপিছত আমাৰ যিটো এডিকশ্যন আছে ইটছ এ প্ৰগ্ৰেছিভ ডিজিজ এইটো এটা প্ৰগ্ৰেছিভ হয় তাৰপিছত মই লাহে লাহে বিয়াৰৰ পৰা মানে ফৰেন লিকাৰ আমি লাল বুলি কওঁ তাৰপিছত এনেকুৱা গৈ তাৰপিছত সপ্তাহত খোৱা কৰিলোঁ দিনে খোৱা কৰিলোঁ তাৰপিছত এনেকুৱা হ'ল আই ৱাজ দ্য এমপ্লয় অফ হেল্থ ছাৰ্ভিচ গভৰ্ণমেণ্ট হেল্থ ছাৰ্ভিচ আই ৱাজ কিকড আউট ফ্ৰম দ্য হেল্থ ছাৰ্ভিচ বিকজ অফ মাই এডিকশ্যন I was the program manager of বঙাইগাঁও ডিষ্ট্ৰিক্ট মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ প্ৰগ্ৰাম মেনেজাৰ আছিলোঁ কিন্তু মই মদ খাই ইমান অভদ্ৰামী কৰিছোঁ তেতিয়াৰ দিনত এতিয়া যোন হেল্থ মিনিষ্টাৰ তেতিয়াও হেল্থ মিনিষ্টাৰে আছিল তাৰপিছততো মোক আৰু নাৰাখে কোনোবাই বাৰু ৰাখিব নেকি তো কিন্তু তাৰপিছত আহি পিনে যেতিয়া মোৰ টকা পইচা একো নোহোৱা হৈ গ'ল তাৰপিছত মই লাহে লাহে মই লোকেল যিটো আমাৰ লোকেল সেইটো খোৱা আৰম্ভ কৰিলোঁ মই যি পাইছিলোঁ তাকে খাইছিলোঁ মোক খালি নিচা লাগে মই এটাই বস্তু জানো পৃথিৱীত চব কাম কৰিব পাৰি নিচা কৰিলে মই ৰিহেব চেণ্টাৰত গৈছোঁ য'ত নেকি দাদা আজি কাষত বহি আছে এটা টাইমত দাদাও মোৰ কাউন্সিলাৰ আছিল দীপাংকৰ দা তো মই ৰিহেব চেণ্টাৰত যেতিয়া 9 বাৰ মোৰ মায়েও আজি যিটো আণ্টিয়ে কৈছে মোৰ মায়ে একদম এনেকুৱা পৰেচান হৈ গৈছে মানে ইয়াক ভাল কৰি আহি মোৰ দাদা আছে দাদাই মোক এৰি থৈ গুচি গৈছে মোৰ ভাইটি আছে ভাইটি এৰি থৈ গুচি গৈছে মোৰ ভণ্টি লয়াৰ তাই বিয়া হৈ গুচি গৈছে তাই মোক বহুত হেল্প কৰিছে জীৱনত তাৰপিছত মই নিজৰ ব্লাড বিক্ৰী কৰোঁ অকল মানে নিচাৰ কাৰণে ব্লাড বিক্ৰী কৰোঁ ইভেন আই এম ৰেডি টু মই নিজৰ কিডনীটো বিক্ৰী কৰিব গৈছিলোঁ কাহানী মোৰ নিজৰ কিডনীটো বিক্ৰী কৰিব গৈছিলোঁ এই যিটো পেপাৰত দিয়ে নহয় অ' পজিটিভ কিডনী লাগে চ' ইমিডিয়েট মই ফোন কৰিছিলোঁ নগাঁৱৰ এটা মানুহ কৈছে লাগে এনেকুৱা চ' মই দিবলৈ ৰেডি বিকজ সিমানলৈকে যোৱা মানুহজন আপুনি হঠাৎ কেনেকৈ আকৌ ভাল কৰিলোঁ দাদা এইটোৱে কথা তাৰমানে কি
এলকহলিকে হওক বা ড্ৰাগ এডিকে হওক যিয়ে নহওক এলকহল ইজ এ ড্ৰাগ এই দাদা এই মানুহ যে ৰিটাৰ্ণ বেক হয় যেতিয়ালৈকে সেই মানুহটো এটা ৰক বটম হিট নকৰে আৰু যেতিয়ালৈকে সি স্পিৰিচুৱেলি ডেভেলপ নহয় যে মোৰ কাৰণে কোনটো ভাল কোনটো বেয়া যেতিয়ালৈকে সেই জ্ঞানটো নাহিব তেতিয়ালৈকে এজন মানুহে কেতিয়াও কোনো বেয়া বস্তুৰ পৰা দূৰত থাকিব নোৱাৰে যেতিয়া মই 9 নম্বৰ বাৰ যেতিয়া মই তেজপুৰ মেণ্টেল হস্পিটেলতো থৈছিল আপোনাক থৈছিল মানে আপুনি বাকী একো ৰখা নাই চবতে গৈছে আৰু চবতে গৈছো এখন এনেকুৱা ৰিহেব নাই গুৱাহাটীত তেতিয়াৰ দিনত এতিয়াতো বহুত হ'ল ন তেতিয়া য'ত মই যোৱা নাই চ' ক'ৰবাৰ 5 বাৰ আছো ক'ৰবাৰ 2 বাৰ আছো এনেকুৱা আৰু তো লাষ্ট মোৰ কি হ'ল মই আপোনাক একদম ট্ৰুলি ক'ব গ'লে মই আজি দীপাংকৰ দাৰ ওচৰতো বহুত মই কৃতজ্ঞ কাৰণ দীপাংকৰ দাই মোক সদায় ভাল বুজাইছিল যে চা এইটো বস্তুটো তো ঠিক নহয় মইতো খাইছিলো দীপাংকৰ দাক আকৌ মই সৰুৰ পৰা চিনি পাওঁ দীপাংকৰ দাক টাইগাণ্ডো খেলিছিল তো ময়ো স্পৰ্টছত টাইগাণ্ডোৰ লগত মই জড়িত তো সেনেকে চিনি পাওঁ যদিও মই স্কুলত বেলেগত পঢ়িছিলো কলেজত আপুনি সীমান্ত দাসক ক'ত লগ পাইছিলে তাৰপিছত ছাৰৰ কি হ'ল ছাৰৰ মই লগ পাইছিলো মাছৱাৰা বুলি ছাৰে য'ত কাম কৰিছিল ছাৰৰ এটা ফোন নম্বৰ আছে মই যোনটো ফোন নম্বৰ মোক এজন মানুহ যে 9864025744 এই নম্বৰটোত তই ফোন কৰিবি এজন মানুহ তই মানুহটোৰ লগত কথা পাত মই বোলো নাই মইতো তাৰপিছত মই মানে দিশ হৰাই গৈছো তাৰে আগত কিছুদিন আগত সত্যমে বিজেতে বুলি এটা প্ৰগ্ৰাম আহে আমিৰ খানৰ তাত চাইছিলো মানে এই বস্তুটো কেনেকে বাদ দিব লাগে কিন্তু মই বটলটো লৈ চাইছিলো এটা ফুল বটল আছে সেইটো প্ৰগ্ৰাম চাই আছো তাৰপিছত মই মাৰি আছে সেইবিলাক মই খাই আছো প্ৰগ্ৰামটো চাই আছো তাৰপিছত যেতিয়া মই মোৰ এজন মোৰ চিনিয়ৰ ধনজিৎ দা ফোন কৰাৰ সত্যমে বিজেপিত মই ফোনো কৰিছোঁ ধনজিৎ দা আহিছে মোক ক'ৰবাত স্পিৰিচুৱেল জেগাত লৈ গৈছে তাৰপিছত মই ছাৰৰ নম্বৰটো পাইছোঁ এটা মোৰ কপাল ভাল আছিল মই তাৰপিছত 9864025744 এতিয়াও মনত আছে সেই নম্বৰটোত মই ফোন কৰিলোঁ ফোন কৰোঁতে ছাৰে কৈছে তুমি আহা তাৰপিছত মোক ছাৰে য'ত আছিল মোক তাত থাকিলোঁ তাৰমানে কি হৈছিল প্ৰথমতে মই এই যে মই কিছুদিন বাদ দি আছিলোঁ তেতিয়া মই মদ খোৱা নাছিলোঁ কিছুদিন বাদ দি আছিলোঁ বিকজ মোৰ কোনো অপশ্যন নাছিল এটা ল'ৰা এক্সিডেণ্ট হৈছিল মৰি গ'ল তাৰপিছত মই একদম ভয়ত আছিলোঁ তো মই মদো খাব নোৱাৰোঁ একো ল'বও নোৱাৰোঁ মই পলাই আছোঁ তেতিয়া ছাৰক ফোন ছাৰে কৈছে তুমি আহা মোৰ তাত মই ছাৰৰ তাত গ'লোঁ যোৱাতে মই তাত আজি নিতুমন্দিয়া সঁচা কথা কৈছোঁ মোৰ অন্তৰটো এই হৈছে মই ছাৰক কৈছিলোঁ ছাৰ জীৱনত মোক একো নালাগে মই ইয়াতে থাকিম ইয়াতে খাম মোক দৰমহাও নালাগে মোৰ কি কোৱালিফিকেশ্যন বাদ দিয়ক মই মানুহটো ঠিক হ'ব খোজোঁ ছাৰ প্লিজ মোক ঠিক কৰক ছাৰে তাৰপিছত মোক কাউন্সিলিং সদায় বহাই পিনে কয় চোৱা তুমি যদি ভাল হ'ব লাগে তুমি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবই লাগিব ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব ক্লাছ 12 মানৰ কেতিয়া 12 মানৰ পৰা খাইছো 12 মানৰ পৰা খাইছো আৰু কিমান বছৰ খালে মই করিব 8-10 বছৰ খাইছো কিন্তু মোৰ এনেকুৱা নহয় যে মই অলপ খাম মই যেতিয়া পাওঁ যেতিয়ালৈকে মোৰ একদম নিচা লাগি পৰি না যাওঁ তেতিয়ালৈকে খাওঁ এতিয়া আপুনি নুখোৱা কিমান বছৰ হ'ল মোৰ 7 বছৰ চলি আছে একেবাৰে খোৱা নাই নে একদম খোৱা নাই একদম এতিয়াতো কলেও বিশ্বাস নকৰে আজি পুলিচ ডিপাৰ্টমেন্টৰ মই ৰিসোৰ্স পাৰসন গভৰ্নমেন্ট অফ আসাম পুলিচৰ আজিও এটা প্ৰগ্ৰাম কৰি আহিছো সো বস্তুটো কি হয় মানুহৰ জীৱনটো আপুনি এটা এআৰ কৃতিত্ব কাক দিব আপুনি সীমান্ত দাসক দিব নেকি মই এই কৃতিত্ব ফাৰ্স্ট মই ভগৱানক দিম প্ৰথম মই ভগৱানক দিম আজিৰ দিনত মই গীতাখন ষ্টাডি কৰো গীতা পঢ়ে মই গীতাখন পঢ়ো তাৰপিছত মই এটা স্পিৰিচুৱেল প্ৰগ্ৰাম মই ফলো কৰো য'ত নেকি দাদাহঁতেও কৰে মই এটা প্ৰগ্ৰাম ফলো কৰো সো মই ভাবো যে গীতাত এনেকুৱা বস্তু আছে য'ত নেকি মানুহ সদায় শান্তিতে ৰাখিব মই গীতাখন ষ্টাডি কৰো এতিয়া মই এটা চেণ্টাৰ চলাই আছো ছাৰৰ লগত সোবৰাইটি ফাউণ্ডেশ্যন চলাই আছো তাত যেতিয়া ময়ো ক্লাছ লওঁ মই কিন্তু অনলি গীতাৰ ওপৰতে কথা কওঁ বাকি আপোনালোক যিমান কিজনে এই কামটো কৰিছে গোটেইকেইজন আগতে মানে এই এডিক্টেড মানুহে আমাৰ তাত এডিক্টেডো আছে আৰু নন এডিক্ট দুজনমান আছে যেনেকে ৰান্ধনীটো যেনেকে কেয়াৰটেকাৰ এনেকুৱা আছে কিন্তু এটা কথা কওঁ নিতুমণিদা মই এইটো বিশ্বাস দে এখন এনেকুৱা চেণ্টাৰত তিনি প্ৰকাৰৰ মানুহ থাকিব লাগে এটাটো ডক্টৰছ ধৰক আমাৰ তাত সংগীতা বাইদেউৰ পৰা আদি কৰি ডক্টৰ মুনীন্দ্ৰ মেধি ডক্টৰ ভাস্কৰ নেওগ প্ৰীতম শৰ্মা ডক্টৰছৰ হৈ যায় মানে তাৰ যেটো ফিজিক্যাল প্ৰবলেম আছে এটো মেন্টাল প্ৰবলেমৰ কাৰণে এক্সিলেন্ট কাউন্সিলৰ আছে সাৰে কম হয় কাৰণ মই ঠিক হোৱাতে বহুত ক্ৰেডিট আছে
তো বহুত ল'ৰা ঠিক হৈ আছে আজি চ' আৰু চবতকৈ ডাঙৰ কথা আমাৰ মোৰ হিচাপত দেই এইটো ভগৱানৰ লগত যেতিয়ালৈকে আপুনি ফ্ৰেণ্ডশ্বিপ কৰিব নোৱাৰে ভগৱানৰ লগত যেতিয়া এটা ক্ল'জ ৰিলেশ্যন বনাব নোৱাৰে মানুহটো কোনোদিনে হেপ্পী নাথাকে এতিয়া যদি আপুনি আকৌ এইবিলাক কথা কোৱাৰ পিছত যদি একেজন মানুহে কেতিয়াবা খাই দিয়ে আকৌ চব নিতুমণিদা এটা কথা কওঁ আমি এটা ফৰ্মুলাতে চলো 1 day at a time নিতুমণিদা আপুনিও নাজানে আপোনাৰ কালি কি হ'ব জানে সেইটো হয় মই নাজানো তো আজিৰ দিনটো কিন্তু জানো আজিৰ দিনটো মই ঠিক থাকিম 1 day at a time মই আজিৰ দিনটো জানো আজিৰ দিনটো মই ঠিক কালি কি হয় মই কি জানো সেইটো দীপাংকৰ বৰুৱাও সিদিনাখন কৈছিল ন ক'বই দাদাও এটা দিনৰ কথা আমি 1 day at a time জীয়াও আজিৰ দিনটো আমি কালিৰ কথা ভাবি পিনে হৈ যোৱা কথা ভাবি পিনে আজি দুখ নলওঁ যে অমুক কৰিছো ঠিক আছে প্ৰিয় দৰ্শক এয়া আছিল হিৰাৰ্থ প্ৰতিম দত্ত নিজেই ক'লে গোটেই কথাখিনি ক্লাছ 12ৰ পৰা তেওঁ কিদৰে নিচাসক্ত হৈছিল প্ৰায় 10-12 বছৰ তেওঁ নিচাত তেওঁ আসক্ত ডুব গৈ আছিল এক প্ৰকাৰ তেজপুৰৰ পগলা ফাটেকো পাইছিলগৈ গৈ জেগাই নাই গুৱাহাটীত তেখেতে নিজেই কৈছে ক'ত যে যোৱা নাই ক'ত তেখেতে ট্ৰিটমেণ্ট কৰা নাই কিন্তু আজি তেখেত সুস্থ প্ৰিয় দৰ্শক আকৌ কৈছোঁ এই অনুষ্ঠানটো যিসকলে এই মুহূৰ্তত চাইছে আপোনালোকে নিজেও চাওক আনকো চাবলৈ কওক কাৰণ এখেতসকলৰ মুখৰ কথাখিনি শুনাৰ পিছত আন 10জন মানুহ আন 20 ঘৰ মানুহ হয়তো উপকৃত হ'ব পাৰে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহু মানুহৰ ঘৰত এটা দুৰ্বিষহ জীৱন কটাবলগীয়া পৰিৱেশ কোনোবাই পুত্ৰক হেৰুৱাইছে কোনোবাই স্বামীক হেৰুৱাইছে কোনোবা মাতৃৰ বুকু আধাতেই শূন্য হৈ গৈছে এটাই সন্তান সকলো ফিনিছ অকণমান সময়ৰ কাৰণে মই বাণিজ্যিক বিৰতি ল'ম তাৰপিছত আজিৰ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ পুনৰ উভতি আহিম বেমাৰ কেতিয়াও সুধি নাহে কিন্তু আমাৰ মাজত এনে কিছু লোক আছে যি নুসুধাকৈয়ে নোকোৱাকৈয়ে আমাৰ সেৱাত দিনে ৰাতিয়ে লাগি থাকে মেনকাইণ্ড ফাৰ্মাৰ আমাৰ দেশখনৰ অসংখ্য ডাক্তৰৰ এই নিস্বাৰ্থ উৎসাহক ই চেলুট কৰিছে হেপী ডক্টৰ্ছ ডে এইটো কি এইটো গুড নাইট গোল্ড ফ্লাশ মোডত ফ্লাশ वेपर्स পুলিচৰ দৰে চুকে কোনে লুকাই থকা ডকাইত মহক বিচাৰি কৰে ধপক 30 মিনিটৰ পিছত নৰ্মেল মোডত অটোমেটিকলি প্ৰত্যেক 4 ঘণ্টাতে ফ্লাশ वेपर्स পুনৰ ওলায় ধপক গুড নাইট গোল্ড ফ্লাশ ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত শিক্ষা প্ৰদান আৰু সামগ্ৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি গঢ়ি উঠা অৰুণিমা পাব্লিক স্কুল কোভিড-19ৰ সংক্ৰমণৰ ভয়াৱহ পৰিস্থিতিত ঘৰতে থাকিবলগীয়া হোৱা শিক্ষাৰ্থীসকলক এক বিশেষ পাৰ্চনেলাইজড এপৰ জৰিয়তে শিক্ষা প্ৰদান এই মহান পদক্ষেপক অৰুণিমা পাব্লিক স্কুলৰ প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ নিস্বাৰ্থ সহযোগিতা আৰু অৱদানৰ বাবে স্বত্বাধিকাৰী শ্ৰী পৱন ভূঞা আৰু অধ্যক্ষ বিদ্যুৎ বিকাশ ভূঞাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মোৰ ডক্টৰ পত্নীয়ে দিনে ৰাতিয়ে হস্পিটেলত যুঁজ দি আছে সেয়েহে তেওঁক লাগে ষ্ট্ৰং ইমিউনিটি আৰু ডাক্তৰে কয় যে ইমিউনিটি গঢ়ি উঠে ভিটামিন চি ডি আৰু জিংকৰ দৰে নিউট্ৰিয়েণ্টছৰ পৰা আৰু এইবিলাক আছে ক'ত হৰলিক্সত মোক পাওক নাপাওক কিন্তু তেওঁ ইমিউনিটি নিউট্ৰিয়েণ্টছ সদায় পোৱা উচিত ঘৰ আমাৰ মজবুত হ'লে হ'ব অটুট অসম সূৰ্য চিমেণ্ট অটুট অসম বিজয়ীসকলৰ জন্ম নহয় বিজয়ী গঢ়ি তোলা হয় टॉपसन सीमेंट मजबूती का भरोसा हमेशा ইমান যত্ন প্ৰথম দিনৰে পৰা গতিকে সঠিক পুষ্টিও প্ৰথম দিনৰে পৰা সেয়েহে মাদাৰ্ছ হৰলিক্স উইথ নো এডেড সুগাৰ ইয়াত আছে 25 প্ৰয়োজনীয় পুষ্টি তত্ত্ব ডিএইচএ যি সহায় কৰে ব্ৰেইন ডেভেলপমেণ্টত আৰু প্ৰটিন যি সহায় কৰে হেলদি বাৰ্থ ৱেটত নম্বৰ 1 গাইনেকলজিষ্ট ৰেকমেণ্ডেড ব্ৰেণ্ড মাদাৰ্ছ হৰলিক্স 200 গ্ৰাম পেক কেৱল 199ত এইটো কি এইটো গুড নাইট গোল্ড ফ্লাশ মোডত ফ্লাশ वेपर्स পুলিচৰ দৰে চুকে কোনে লুকাই থকা ডকাইত মহক বিচাৰি কৰে ধপক 30 মিনিটৰ পিছত নৰ্মেল মোডত অটোমেটিকলি প্ৰত্যেক 4 ঘণ্টাতে ফ্লাশ वेपर्स পুনৰ ওলায় ধপক গুড নাইট গোল্ড ফ্লাশ বতৰ বৰ অপূৰ্ব আজি অলপ বিৰিয়ানী লাগে খাব বাহিৰৰ পৰা অনা কিয় নহওক ঘৰতে ৰন্ধা বিৰিয়ানী
ঘৰত ৰন্ধা মাত্ৰ এভাৰেষ্টৰহে শ্বাহী বিৰিয়ানী মছলাৰ ৰেচিপিত আছে 14বিধ মছলাৰ সঠিক মিশ্ৰণ অকল দিয়ক আৰু সুস্বাদু বিৰিয়ানী সাজু এয়া সুগন্ধাৰ জোৱাৰ উঠিছে টেষ্টত বেষ্ট এভাৰেষ্ট 100% নেচাৰেল Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or call 9864137777. জানেনে মই নিতৌ উইমেন্স হলিক্স পান কৰো সেই জেনেৰেল ষ্টৰৰ বাবে যাৰ কোনো ডেলিভাৰী বয় জেনেৰেলি ফ্ৰী নাথাকে যেতিয়া হাড়বোৰ হয় শক্তিশালী তেতিয়াই উই ষ্টেণ্ড ষ্ট্ৰং আৰু মোৰ ষ্ট্ৰং বোনছৰ বাবে উইমেন্স হলিক্স কাৰণ 30 বছৰৰ পাছত হাড়বোৰ দুৰ্বল হৈ আহিব পাৰে উইমেন্স হলিক্সৰ কেলচিয়াম ফৰ্মুলা হাড়বোৰত লক কৰে কেলচিয়াম আৰু আনলক কৰে ষ্ট্ৰেংথ আই ষ্টেণ্ড ষ্ট্ৰং আপুনি একা ছন্দহীন মোৰ দুখোজ তোমাক হেৰুৱা বেদনাৰে ক্লান্ত ফুল পাত বা কলিৰ সুবাসত তোমাৰ ৰঙেৰেই ৰঙিয়ান প্ৰকৃতিৰ ঔৰসতে পুনৰ বিচাৰি পালো মই সেই একেই নিৰোজতা একেই সৌন্দৰ্য 5000 বছৰ পুৰণি আয়ুৰ্বেদিক জ্ঞানৰ আধাৰিত মিশ্ৰণেৰে তৈয়াৰী শ্ৰেয়াঞ্জলি ব্যৱহাৰ কৰক শ্ৰেয়াঞ্জলি আয়ুৰ্বেদ যেতিয়া মোৰ চকুৱে কথা কয় তেতিয়া ই এক হাস পেলাই যায় লাকমে আইকনিক কাজল যি হৈ ৰয় গভীৰ কোলা 22 ঘণ্টালৈকে চকু যি হৈ ৰয় ক্ষিপ্ৰ গভীৰ কোলা আৰু সদায় হাজু কাজল যি নিবিয়পে আৰু চকু যি হাস পেলাই যায় লাকমে আইকনিক কাজল lakmeindia.com উপলব্ধ মোৰ মনৰে কল্পনা যে তোকা হোৱানা ইমান মৰম কিয় লাগে বুকুৰ আপোন মোৰ সাগে মোৰ আকাশৰ জোনালী মোৰ আকাশৰ জোনালী অলপ জপাওঁতে লৰালে হেৰালে বতাহে আজি গীত প্ৰতি দেওবাৰে সন্ধিয়া 7:45 Dojo, Kua, come. Dojo busy. Dojo. Dojo nini. আধৰুৱা খাদ্যই দিয়ে আধৰুৱা পুষ্টি দৈনিক খাদ্যৰ সৈতে দিয়ক জুনিয়ৰ হৰলিক্স যি A to Z পুষ্টি পুৰা কৰাত সহায় কৰে ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত শিক্ষা প্ৰদান আৰু সামগ্ৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি গঢ়ি উঠা অৰুণিমা পাব্লিক স্কুল কোভিড-19 সংক্ৰমণৰ ভয়াৱহ পৰিস্থিতিত ঘৰতে থাকিবলগীয়া হোৱা শিক্ষাৰ্থীসকলক এক বিশেষ পাৰ্চনেলাইজড এপৰ জৰিয়তে শিক্ষা প্ৰদান এই মহান পদক্ষেপক অৰুণিমা পাব্লিক স্কুলৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ নিস্বাৰ্থ সহযোগিতা আৰু অৱদানৰ বাবে স্বত্বাধিকাৰী শ্ৰী পৱন ভূঞা আৰু অধ্যক্ষ বিদ্যুৎ বিকাশ ভূঞাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে গুড মৰ্নিং টিচাৰ শুনা ক্লাছ মুখ হল বীজাণুৰ এন্ট্ৰি পইণ্ট আৰু কোলগেট উইথ শক্তি বীজাণুক মুখতেই নিৰ্মূল কৰে আৰু ভিতৰলৈ যোৱাত বাধা দিয়ে কোলগেট উইথ শক্তি মুখখন চাফা মানে আপুনি হেলদি Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or call 9864137777. Vim এয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফেমিলিটোৰ কিচেনত আপোনাৰ ল'ৰাহঁতৰ মেচ তালৈ গৈ নাচাই কেনেকৈ যাওঁ এই কেৰাহীটো ধুওঁতে আধা ঘণ্টা লাগিব ভিমেৰে নেলাগে চ্যালেঞ্জ ইয়াত আছে 100টা নেমুৰ শক্তি যি লিকতা তেল চিকটি দূৰ কৰে আটাইতকৈ বেগেতে ইমান বেগেতে আটাইতকৈ বেগী ভিম মাইথন TMT 600 নিৰ্মাণৰ মানদণ্ড একে কফি একে চাহ পৰকত নতুন সোৱাদ আছে প্ৰতিটো ঢুকতে আমুল গাখীৰৰ এনে সোৱাদ যে ৰবই নোৱাৰি
মই খোজেৰে আগুৱাই গৈ আছো নাজানো কিমান যে বাটেৰে আগবাঢ়িলো সেই বাটত বাধাও আছিল লক্ষ্যও আছিল কিন্তু মই গৈ আছিলো আৰু আজিও মই ক'তো থমকি ৰোৱা নাই কাৰো ওপৰত ভৰসাও নকৰো মই মোৰ লগৰী হৈছে ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল এইটো কি এইটো গুড নাইট গোল্ড ফ্ল্যাশ ফ্ল্যাশ মোডত ফ্ল্যাশ वेपर्स পুলিচৰ দৰে চুকে কোণে লুকাই থকা ডকাইত মহক বিচাৰি কৰে ধপাক ধপাক 30 মিনিটৰ পিছত নৰ্মেল মোডত অটোমেটিকলি প্ৰত্যেক 4 ঘণ্টাতে ফ্ল্যাশ वेपर्स পুনৰ ওলায় ধপাক ধপাক গুড নাইট গোল্ড ফ্ল্যাশ হালধিত বহুত গুণ আছে যেতিয়া হালধি হয় 100% বিশুদ্ধ নিকৃষ্ট হালধিত ভেজাল থাকে এভাৰেষ্ট হালধি প্ৰস্তুত কৰা হয় কাৰ্কিউমেনেৰে ভৰপূৰ উৎকৃষ্ট হালধিৰ পৰা যাৰ গুণ হ'ল 100% প্ৰাকৃতিক এভাৰেষ্ট হালধি হেলদি হালধি L18 আই ড্ৰামা কাজল গভীৰ কলা ৰং মোৰ ওৱান ষ্ট্ৰোক বোল্ড লুক L18 আই ড্ৰামা কাজল এতিয়া মাত্ৰ 90 টকাত L18 দেউতা প্লিজ ডাল পকা চলি হেয়াৰ কালাৰ কৰাটো বৰ জঞ্জালো মাজনী জঞ্জাল মানে এতিয়া জঞ্জাল নাই গোদৰেজ এক্সপাৰ্টিজি শ্যাম্পু হেয়াৰ কালাৰ ইয়াত আছে আমলখি আৰু শিকাকাই ইয়াক শুকান চুলিত লগাও 5 মিনিটতে ধুওক আৰু পাওক ধুনীয়া কালাৰ আৰু শাইন গোদৰেজ এক্সপাৰ্ট ইজি ইজি ভেৰি ইজি সানসিল্ক ব্লেক শাইন উইথ জাসমিন ৰিঠা এটকাতে গৰমেই হওক বা ঘাম ই আগবঢ়াই আপোনাৰ চুলিলৈ শাইন চুলিও সম্ভালিম শাইনো কৰিম এটকাতে মোৰ ডক্টৰ পত্নীয়ে দিনে ৰাতিয়ে হস্পিটেলত যুঁজ দি আছে সেয়েহে তেওঁক লাগে ষ্ট্ৰং ইমিউনিটি আৰু ডাক্তৰে কয় যে ইমিউনিটি গঢ়ি উঠে ভিটামিন চি ডি আৰু জিংকৰ দৰে নিউট্ৰিয়েণ্টছৰ পৰা আৰু এইবিলাক আছে ক'ত হৰলিক্সত মোক পাওক নাপাওক কিন্তু তেওঁ ইমিউনিটি নিউট্ৰিয়েণ্টছ সদায় পোৱা উচিত মোৰ সৌন্দৰ্যৰ আৰম্ভণি ঘটে লাক্সেৰে ইয়াত আছে 7 বিধ বিউটি উপাদান ইজ আছে কোমল উজ্জ্বল ছাল লাক্স মোৰ উজ্জ্বলতাৰ ৰহস্য আরে মেশিনৰ পুৰা কিবা ওলাইছে এইটো গুড নাইট গোল্ড ফ্ল্যাশ ইয়াৰ পৰা ফ্ল্যাশ वेपर्स ওলাইছে কিয় কাৰণ মহবোৰে ডকাইতৰ দৰে লুকাই থাকে হে ফ্ল্যাশ মোডত ফ্ল্যাশ वेपर्स পুলিচৰ দৰে চুকে কোণে লুকাই থকা ডকাইত মহক বিচাৰি কৰে ধপাক ধপাক 30 মিনিটৰ পিছত নৰ্মেল মোডত অটোমেটিকলি নতুন ডকাইত মহ আহে যদি প্ৰত্যেক 4 ঘণ্টাতে ফ্ল্যাশ वेपर्स পুনৰ ওলায় ধপাক ধপাক গুড নাইট গোল্ড ফ্ল্যাশ লুকাই থকা মহক ধপাক ধপাক বাবরে इश्क के खेल में जो खुद को हार जाए जीत उसी की मैनफोर्स गेम कॉन्डम्स द गेम ऑफ लव কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকে গম পাইছে আজিৰ অভিমতত আমি কি বিষয়ক লৈ কথা পাতিছোঁ আজি ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক মানুহ যিবিলাক সমস্যাক লৈ চিন্তিত সেই সমস্যাবিলাকৰ ভিতৰত এটা হৈছে নিচাসক্ত মানুহৰ সমস্যা কি মদ কি ভাং কি ড্ৰাগছ যিয়ে নকওক আপুনি মাদক দ্ৰব্য সেৱনৰ ফলত ৰাজ্যখনৰ এতিয়া বহু মানুহৰ ঘৰত কেৱল অশান্তি আৰু অশান্তি আৰু সেইখিনি সময়তেই আজি বিশ্ব ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আমি ষ্টুডিঅ'টো এই দিনটোৰ লগত বিশেষভাৱে প্ৰাসংগিক বুলি অনুভৱ কৰি ড্ৰাগছ বা নিচাসক্ত সামগ্ৰিক দ্ৰব্যক লৈ কিছু কথা পাতিছোঁ মই আকৌ হিমন্ত দাস মই আপোনাৰ কাষলৈকে আহিছোঁ এতিয়া কথা হ'ল যে এখেতসকলৰ বাইদেউৰ কথাখিনি বা এখেতৰ সিদ্ধাৰ্থ প্ৰতিম দত্তৰ কথাখিনি শুনাৰ পিছত এইটো কেতিয়াও অসম্ভৱ নহয় পুনৰ জীৱনটো সম্ভৱ তাৰমানে আপোনালোকে নিজক ঠিক কৰিব পাৰিছে যেতিয়া আন 10 জনেও পাৰিব পাৰে কিন্তু এতিয়া বহু মানুহে হয়তো ৰাস্তাটো নাজানে বা নিজক ঠিক কৰাৰ সেই উপায়বোৰ নাজানে এই মুহূৰ্তত মই আপুনি সেই 20 বছৰ ড্ৰাগছত ডুব যোৱা মানুহজন আজি 20 বছৰ ধৰি পুৰা সম্পূৰ্ণ আকৌ উলুটা জীৱন কটাইছে এখেতে আপোনাক কৈছে এতিয়া ভগৱানৰ পিছতে চাগে যিবিলাক মানুহৰ মানে কৃতিত্ব আপুনিও অন্যতম তেখেতে নিজেই কৈছে যে আপোনাক লগ পোৱাৰ পিছৰ পৰা তেখেতৰ বহুতখিনি জীৱনলৈ পৰিৱৰ্তন আহিল বহু মানুহে নাজানে এতিয়া ধৰক গোটেই কথাবিলাক বহুত মাক দেউতাকে এতিয়া আমাৰ অনুষ্ঠানটো চাই আছে সেই সকলক উদ্দেশ্যে আপোনাৰ পৰামৰ্শ কি হ'ব মোৰ পৰামৰ্শ এইটোৱেই যে হয় ড্ৰাগছ খালে মদ খালে এটা বেমাৰত পৰিণত হয় বেমাৰটোৰ নাম হ'ল এডিকশ্যন
কিন্তু এই এডিকশ্যন বেমাৰ যেনেকুৱা কেঞ্চাৰ বেমাৰ টিউবাৰকুলোচিছ বেমাৰ চবৰ চিকিৎসা আছে এই এডিকশ্যন বেমাৰৰ চিকিৎসা আছে এই চিকিৎসাবোৰ গুৱাহাটীত আজি বহুকেইটা ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে গভৰ্ণমেণ্ট GMCটো ডিটক্সিফিকেশ্যন আছে তাতো ৰিহেবিলিটেশ্যন মই ভালকৈ নাজানো গভৰ্ণমেণ্টৰ সেই মানে তেওঁলোকৰ সেইটো মেডিকেল কিন্তু মই জানো তেওঁলোকে সহায় কৰিবলৈ আগবাঢ়িব আৰু সেইকাৰণে এইখিনি মানুহ যোনে এই বস্তুটোত বৰ্তমান আসক্ত হৈ আছে তেওঁলোকে নাভাবিব যে এইটো ৰাস্তা শেষ বা এইটো পৃথিৱী ইয়াতে শেষ হয় নাই ইয়াত পুনৰ উভতি আহিব পাৰে পুনৰ এটা নতুন জীৱন এটা গঢ়ি তুলিব পাৰে কিন্তু তেওঁ চিকিৎসালৈ আগবাঢ়ি আহক এটা কথা কওকচোন মোক বহু এতিয়া ধৰক অভিভাৱকে গম নাপায় নিজৰ সন্তানটো যে মানে ড্ৰাগছত তেওঁ ডুব গৈছে বহুত পলমকৈ গম পায় যিটো প্ৰাৰম্ভিক যিটো তেওঁলোকৰ লক্ষণ কেনেকৈ গম পাব অভিভাৱকবিলাকে যে মোৰ ল'ৰাটো বেয়া হৈছে বা মোৰ ছোৱালীজনীও আনকি নিচাসক্ত হ'বলৈ ধৰিছে কেনেকৈ গম পাব প্ৰথমতে গম পাব যদি ল'ৰাজন বা ছোৱালীজন স্কুল কলেজত পঢ়ি আছে তেওঁৰ পঢ়া শুনাৰ যোনবোৰ মাৰ্কছ পায় বা যোন পৰীক্ষাত যি মাৰ্কছ পায় সেইটো দেখিব যে কমি আহিছে আগতকৈ অলপ বেয়া হৈছে সেইটো মানে ড্ৰাগছ আসক্ত বা নিচাসক্ত কেনেকৈ ক'ব মানে সেইটো মানে বহুতকেইটা কজেছ আছে একেলগে সেইটো এটা হ'ব পাৰে কেতিয়াবা দেখিব যে সি লেতেৰা কাপোৰ পিন্ধিয়ে ভাল পায় তাৰ চাফা তাফা থকা কোনো উদ্দেশ্যই নাই নখ দীঘল মানে খোৱা মানে বেলেগ বিভৎস হয় খোৱা চোৱাবোৰো ভালকৈ নাখায় আগত যেনেকুৱা খুব মানে ভাল খোৱাৰ কাৰণে একদম খুব আগ্ৰহ আছিল সেই আগ্ৰহটো নাইকিয়া হৈ যায় খোৱাটো কমাই খায় তাৰপিছত প্ৰায়ভাগ ৰুমত সোমাই থাকে খেলা ধূলাও নকৰে বা কিবা পৰিয়ালৰ লগত মিলিজুলিও নাথাকে মানে অকলশৰীয়া হৈ যায় এইবোৰ কিছুমান সৰু সুৰা লক্ষণ মই আকৌ আহিম আপোনাৰ কাষলৈ মই দীপংকৰৰ কাষলৈ আহিছোঁ আপোনাক বা ৰাহুলক বা এখেতক এইমাত্ৰ আজি সিদ্ধাৰ্থ প্ৰতিম দত্ত এই চাৰিজনে গোটেইকেইজনীতো এটা সময়ত ড্ৰাগছত ডুব যোৱা মানুহ বেলেগৰ কথা মই কি ক'ম ষ্টুডিঅ'ত থকা আপোনালোক কেইজনতো পঢ়া শুনা কৰা মানুহ গোটেইকেইজন একেটা শ্বিলঙত পঢ়িছিল একেটা সৈনিক স্কুলত পঢ়িছিল সোঁৱে বহি থকা দুজনে মোৰ গতিকে এইটোতো কোনো মানে একেবাৰে অশিক্ষিত মানুহে কৰা নাছিল আপুনি নিজেও সুশিক্ষিত ৰাহুল সুশিক্ষিত ৰাহুল এখন ভাল সম্ভ্ৰান্ত ঘৰৰ ল'ৰা আছিল ৰাহুল তাৰপিছতো এই যিটো বৰবাদী জীৱন তাৰমানে গুৱাহাটীত যেতিয়া আৰম্ভ হৈছিল সেই 80 দশকত তাৰমানে পঢ়া শুনা কৰা জনা বুজা মানুহবিলাকেই মোটামুটি নিচাসক্ত হ'বলৈ গৈ আছিল একচুৱেলি ক'বলৈ গ'লে প্ৰথমৰ পৰা আৰম্ভ কৰিব গ'লে লেক অফ নলেজ প্ৰথম কথা আৰু আমাৰ ইয়াত ফাৰ্মাচিউটিকেল ড্ৰাগছ বহুত এভেইলেবল আছিলে যদিও হেৰইন যোনটো আজি ইউজ হৈ আছে গুৱাহাটীত বেছিকৈ প্ৰথম কি হৈছিলে প্ৰথমতে মই ভাবোঁ যে ফাৰ্মাচিউটিকেল ড্ৰাগছ বেছি ইউজ হৈছিলে যেনেকৈ মই ক'বলৈ গ'লে নামকেইটা কৈ দিছোঁ যেনেকৈ স্মাজবক্সিবন নাইট্ৰ'চান বা আপুনি কডিন জাতীয় বস্তু কৰেক্স হওক চ' এনেকুৱা জাতীয় বস্তু প্ৰথমতে বহুত ইউজ হৈছিলে অসমত বিশেষকৈ বেছি ইউজ হৈছিলে পিছত ধৰক আমাৰ ইপিনে হেৰইন হ'ল বা আপাৰ আছামৰ পিনে ব্ৰাউন চুগাৰ হ'ল কিন্তু আগতে প্ৰথমতে ফাৰ্মাচিউটিকেল ড্ৰাগছ এই যে মই মাজতে সুধিছোঁ এই যে কিবা ড্ৰেনড্ৰাইট আৰু ধৰক এতিয়া কফ চিৰাপ খায়ো বহুতে মানে নিচাসক্ত হ'বলৈ লৈছিল এইটো সঁচানে সঁচা মানে কফ চিৰাপ নহয় যোনটো কডিন থাকে য'ত কডিন থাকে সেই কফ চিৰাপে ড্ৰাগছৰ নিচিনাই কাম কৰে আৰু বিশেষকৈ বহুত ল'ৰাই সেই কডিন জাতীয় বস্তুটো খায় চ' আজিও পুৰণা চামক চাব গ'লে আপুনি যদি আজি 40 বছৰৰ ওপৰ চাব যায় বা 45 ইয়াৰ্ছৰ ওপৰ চাব যায় তাত এলকহলিক বেছি পাব কিন্তু ড্ৰাগ এডিক্ট কম পাব কিন্তু 45ৰ তলত বা 40 ইয়াৰ্ছৰ তলৰ যোনটো আজিকালি চাম আছে তাত আপুনি ড্ৰাগ এডিক্ট বেছি পাব আৰু এইটো চামটো মেক্সিমাম ড্ৰাগে ইউজাৰ হয় আৰু পলি ইউজাৰ মানে মই আপোনাক ক'ব বিচাৰোঁ এজন ইউজাৰ থকা আমি ড্ৰাগ এডিক্ট বুলি কওঁ এজন এলকহলিক বুলি কওঁ যোনে মদ খায় সি এলকহলিক হয় যোনে ড্ৰাগছ খায় খালি অনলি ড্ৰাগছ খায় সি ড্ৰাগছ এডিক্ট বুলি কওঁ আৰু যোনটোৱে দুটাই খায় মানে এলকহলো খায় আৰু ড্ৰাগছো খায়
তেওঁক আমি পলি এডিক্ট বুলি কওঁ চ' সেইটো এটা ফেশ্বন হৈ গৈছে আজিকালি যেনেকৈ ক'বলৈ গ'লে ডিস্কোটেক হওক বা হেৰিত হওক চ' গাঞ্জাটো খায় গাঞ্জা ইজ অলছ' এ ড্ৰাগছ বহুতে মানে কয় বব মাৰ্লিয়ে খায় অমুকে খায় তমুকে খায় আমি কিয় নাখাওঁ চ' এনেকুৱা এটা মানে এটা ভিজুৱেলাইজেশ্যন মাথাত বনাই থৈছে কিন্তু একচুৱেলি সেইবিলাকে দুইটা খায় দুটাই খায় গাঞ্জাও এটা উইড হিচাপে খায় আৰু মানে ক'বলৈ গ'লে আমি খোৱা মানুহ যেতিয়া মই কৈছোঁ মানে আমি সেই ট্ৰিপটো বেছি দিয়ে মানে হাইটো বেছি দিয়ে চ' সেইকাৰণে সেইটো দুটা বস্তু ইউজ কৰে পলি ইউজাৰ চ' সেই বস্তুটো প্ৰথমতে আৰম্ভ হৈছিলে আমাৰ অসমত বা গুৱাহাটীত এই ফাৰ্মাচিউটিকেল ড্ৰাগছবোৰ তো ফাৰ্মাচিউটিকেল ড্ৰাগছবোৰ যেতিয়া আৰম্ভ হ'ল লাহে 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 এই অসমত প্ৰথমতে হেৰইন দি আৰম্ভ হ'ল আৰু হেৰইন আৰু ফাৰ্মাচিউটিকেল ড্ৰাগছ তাৰপিছত স্মাজবক্সিবন বুলি এটা হেৰি আছিলে কেপচুল আছিলে পেইন কিলাৰ মেডামে জানিব ডক্টৰ মেডামে সেই স্পামপক্সিবলটো ইনজেক্ট কৰা হয় চ' সেইটো ময়ো ইনজেক্ট কৰিছিলোঁ আজি বহুত বছৰে চ' সেইটো ইনজেক্ট কৰিলে ছেইম ট্ৰিপ যোনটো আপোনাৰ হেৰইনো আহে ছেইম আহে চ' সেই ইনজেক্টেবল ড্ৰাগছ যেতিয়া আহি গ'ল তাৰপিছত লাহে লাহে এই হেৰইনটো আহি গ'ল য'ত মই জানা নলেজৰ ভিতৰত আৰু এই হেৰইনটো যেতিয়া আহি গ'ল হেৰইনৰ এটা ভাল মানুহে মানে পৰ্চন এটা হেৰইনে গুচি গ'ল আজিতো ক'বলৈ গ'লে মই যদি ক'ব যাওঁ আজি আমি ট্ৰিটমেণ্ট কৰি আছোঁ হোপ ফাউণ্ডেশ্যনত কিন্তু আজি মেক্সিমাম মই ক'বলৈ অসম এতিয়া পাঞ্জাবকো ক্ৰছ কৰি দিছে চাগে ধন্যবাদ মই ৰাহুল শেখ মই ৰাহুলৰ কাষলৈ আহিছোঁ ৰাহুল এই যিটো এতিয়া সমস্যা এইটো ধৰক সজাগতাও বৃদ্ধি কৰা হৈছে বিভিন্ন বাতৰি কাকত টেলিভিশ্যন বা এতিয়া এই ৰিহেব চেণ্টাৰবিলাকো যথেষ্ট চেষ্টা কৰে কিন্তু এইটোতো কেতিয়াও হ্ৰাস হোৱা নাই দিনক দিনতো ভয়ংকৰভাৱে বৃদ্ধি হৈ হৈ গৈ আছে তাৰমানে এইটো আমি ইয়াৰ পৰা কেনেকৈ মুক্তি পাম আমি সমস্যাটো কি অনুধাৱন কৰিব পৰা নাই নে আমাৰ ক'ৰবাত কিবা লেপছ আছে কি তাৰমানে লেপছ নহয় এইটো এটা এনেকুৱা বস্তু হয় আপোনাৰ নিচাটো এইটো কেতিয়াও শেষ কৰিব কোনো নোৱাৰে মই এনেকৈ ভাবোঁ কমিব আজি আপোনালোকে মিডিয়াৰ থ্ৰুৰে যিখিনি মেছেজ স্প্ৰেড কৰি আছে সেইখিনিৰে নজনা আমাৰ ঘৰতো ভুক্তভোগী মোৰ ফেমিলি ভুক্তভোগী এখেতসকলৰ ফেমিলি ভুক্তভোগী সিহঁতে আমাৰ লগত চাফাৰ কৰি শিকিছে ভুগি শিকিছে যে এটা এডিক্ট বা এলকহলিকক ট্ৰিটমেণ্ট এনেকৈ দিব লাগিব বা ইয়াক এনেকৈ ট্ৰিট কৰিব লাগিব কিন্তু যিসকলে এতিয়া বৰ্তমান ভুগি আছে সিহঁতে কেনেকৈ ষ্টেপ ল'ব ইয়াক ঠিক কৰাৰ কাৰণে তাৰ কাৰণে আপোনালোকৰ যিখিনি দায়িত্ব মিডিয়াৰ সেইখিনি আপোনালোকে পালন কৰি আছে প্ৰশাসনৰ যিখিনি দায়িত্ব সিহঁতে আজি ৰেল বিভাগৰ যিখিনি আমাৰ RPF আছে বা GRPF তেখেতসকলে আজি বহুত ধৰি আছে ড্ৰাগছ বা হেৰি সেইবিলাক চবেই যদি এনেকৈ নিজৰ যিটো পোষ্টত আছে সেই পদটোৰ যদি ভালকৈ ইউটিলাইজ কৰে বা ইউজ কৰে তেনেহ'লে চাগে শেষটো হৈ নাযায় কিন্তু বহুতখিনি কমিব অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি ল'ম মই তাৰপিছতে আমাৰ মাজত উপস্থিত থকা মনোৰোগ বিশেষজ্ঞ ডাক্তৰ নাহিদ ইছলামৰ কাষলৈ উভতি আহিম হেল্ল' ষ্ট্ৰিক্স ইনষ্টাৰ্ট শ্যাম্পু হেয়াৰ কালাৰ ইয়াক শুকান চুলিত লগাওক আৰু 5 মিনিটতে ধুই পেলাওক হেয়াৰ কালাৰ কৰা এতিয়া শ্যাম্পুৰ দৰেই সহজ ষ্ট্ৰিক্স ইনষ্টাৰ্ট শ্যাম্পু হেয়াৰ কালাৰ এইটো কি এইটো গুড নাইট গোল্ড ফ্লাশ মোডত ফ্লাশ वेपर्स পুলিচৰ দৰে চুকে কোনে লুকাই থকা ডকাইত মহক বিচাৰি কৰে ধপক 30 মিনিটৰ পিছত নৰ্মেল মোডত অটোমেটিকলি প্ৰত্যেক 4 ঘণ্টাতে ফ্লাশ वेपर्स পুনৰ ওলায় ধপক গুড নাইট গোল্ড ফ্লাশ মোৰ সৌন্দৰ্যৰ আৰম্ভণি ঘটে লাক্সেৰে ইয়াত আছে 7 বিধ বিউটি উপাদান ইজ আছে কোমল উজ্জ্বল ছাল লাক্স মোৰ উজ্জ্বলতাৰ ৰহস্য মোৰ ডক্টৰ পত্নীয়ে দিনে ৰাতিয়ে হস্পিটেলত যুঁজ দি আছে সেয়েহে তেওঁক লাগে ষ্ট্ৰং ইমিউনিটি আৰু ডাক্তৰে কয় যে ইমিউনিটি গঢ়ি উঠে ভিটামিন C D আৰু জিংকৰ দৰে নিউট্ৰিয়েণ্টছৰ পৰা আৰু এইবিলাক আছে ক'ত হৰলিক্সত মোক পাওক নাপাওক কিন্তু তেওঁ ইমিউনিটি নিউট্ৰিয়েণ্টছ সদায় পোৱা উচিত যেতিয়া মোৰ চকুৱে কথা কয় তেতিয়া ই এক হাস পেলাই যায় লাকমে আইকনিক কাজল যি শৰীৰৰ গভীৰ ক'লা 22 ঘণ্টালৈকে চকু যি শৰীৰৰ ক্ষিপ্ৰ গভীৰ ক'লা আৰু সদায় হাজু কাজল যি নিবিয়পে আৰু চকু যি হাস পেলাই যায় লাকমে আইকনিক কাজল lakmeindia.com উপলব্ধ দেউতা ক্ৰিষ্টাল পকা চলি হেয়াৰ কালাৰ কৰাটো বৰ জঞ্জাল মাজনী জঞ্জাল মানে এতিয়া জঞ্জাল নাই গোদৰেজ এক্সপাৰ্ট ইজি শ্যাম্পু হেয়াৰ কালাৰ ইয়াত আছে আমলখি আৰু শিকাকাই ইয়াক শুকান চুলিত লগাও 5 মিনিটতে ধুৱক আৰু পাওক ধুনীয়া কালাৰ আৰু শ্বাইন গোদৰেজ এক্সপাৰ্ট ইজি ভেৰি ইজি L18 আই ড্ৰামা কাজল গভীৰ ক'লা ৰং মোৰ ওৱান ষ্ট্ৰোক বোল্ড লুক L18 আই ড্ৰামা কাজল
এতিয়া মাত্ৰ 90 টকাত L18 মাইথন DMT 600 নিৰ্মাণৰ মানদণ্ড Sunsilk Black Shine with Jasmine Ritha etokate gorome hok ba gham I agborha apunar suliloi shine suliu sambhalim shine korim etokate নিকৃষ্ট জলকীয়া পাউডাৰত মিহলোৱা হয় ক্ষতিকাৰক ৰঙা ৰং পিছে টিখালালত থাকে স্বাভাৱিক ৰঙা ৰং বিশুদ্ধতা দুৰ্দান্ত ভাল এভাৰেষ্টৰ টিখালাল अरे मशीनर पूरा टिपा उलाइছে এইটা গুড নাইট গোল্ড ফ্ল্যাশ ইয়াৰ পৰা ফ্ল্যাশ वेपर्स উলাইছে কিয় কাৰণ মহবোৰে ডকাইতৰ দৰে লুকাই থাকে হে ফ্ল্যাশ মোডত ফ্ল্যাশ वेपर्स পুলিচৰ দৰে সুকে কোনে লুকাই থকা ডকাইত মহক বিচাৰি কৰে ধপক ধপক 30 মিনিটৰ পিছত নৰ্মাল মোডত অটোমেটিকলি নতুন ডকাইত মহ আহে যদি প্ৰত্যেক 4 ঘণ্টাতে ফ্ল্যাশ वेपर्स পুনৰ ওলায় ধপক ধপক গুড নাইট গোল্ড ফ্ল্যাশ লুকাই থকা মহক ধপক ধপক ঘৰ আমাৰ মজবুত হলে হ'ব অটুট অসম সূৰ্য সিমেন্ট অটুট অসম বাঢ়িছে খেলিছে হালিছে জালিছে দৌৰিও গৈছে দৌৰায়ো নিছে ঘৰ খুজে আগবাঢ়িছে ইণ্ডিয়াই আমুল গাখীৰ ভাল পাই ইণ্ডিয়াই বিজয়ীসকলৰ জন্ম নহয় বিজয়ী গঢ়ি তোলা হয় टॉपसन सीमेंट मजबूती का भरोसा हमेशा এই হৰু প্যাকেট নাম ক নিধি আপোনাৰ নাম কি ডাঙৰ প্যাকেট ভিতৰৰ পৰা যিমান ষ্ট্ৰং আপুনি টাইপ কৰি তুলিছে এতিয়া ভিতৰৰ পৰা সিমানেই ষ্ট্ৰং হৈ পৰিব তাইৰ স্মাইল নতুন কলগেট ষ্ট্ৰং টিথৰ সৈতে য'ত আছে আমিনো শক্তি ই দাঁতৰ নেচাৰেল কেলচিয়াম বৃদ্ধি কৰাত সহায় কৰে আৰু দাঁত কৰি তোলে ভিতৰৰ পৰা ষ্ট্ৰং মই খোজেৰে আগুৱাই গৈ আছো নাজানো কিমান যে বাটেৰে আগবাঢ়িলো সেই বাটত বাধাও আছিল লক্ষ্যও আছিল কিন্তু মই গৈ আছিলো আৰু আজিও মই কতো থমকি ৰোৱা নাই কাৰো ওপৰত ভৰসাও নকৰো মই মোৰ লগৰী হৈছে ডক্টৰ অৰ্থ আয়ুৰ্বেদিক তেল আৰু কেপচুল 10 টকাৰ ডাঙৰ ভিমবাৰ ই বাচন বৰ্তনৰ নিকটা তেল চিকটি আঁতৰাই 10 দিনতকৈ বেছি যায় মাত্ৰ 10 টকাত বতৰ বৰ অপূৰ্ব আজি অলপ বিৰিয়ানী লাগে খাব বাহিৰৰ পৰা অনা কিয় নহওক ঘৰতে ৰন্ধা বিৰিয়ানী ঘৰত ৰন্ধা মাত্ৰ এভাৰেষ্টৰ হে শাহী বিৰিয়ানী মছলাৰ ৰেচিপিত আছে 14 বিধ মছলাৰ সঠিক মিশ্ৰণ অকল দিয়ক আৰু সুস্বাদু বিৰিয়ানী খাজু এয়া সুগন্ধাৰ জোৱাৰ উঠিছে টেষ্টত বেষ্ট এভাৰেষ্ট 100% নেচাৰেল কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ মই পোনে পোনে ডাক্তৰ নাহিদ ইছলাম আপোনাৰ কাষলৈ আহিছোঁ দুঃখিত প্ৰায় 1 ঘণ্টাতকৈ বেছি সময় হৈ গ'ল মই আপোনাক এতিয়ালৈকে মুখ খুলিবলৈ দিবই পৰা নাই মই আচলতে আপোনাক শেষলৈ ৰাখিছোঁহে এখেতসকলৰ কথাখিনি মই শুনাই লৈছোঁ প্ৰথম কথা হ'ল যে এই যিটো সমস্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে এগৰাকী চিকিৎসক হিচাপে আপোনাৰ নিজৰ অনুভৱটো কেনেকুৱা কিয় ইমান বেছিকৈ বৃদ্ধি হৈছে হয় আজিৰ যিটো ডিছকাশ্যন মোৰ আজি ইয়াত আহি খুব ভাল লাগিছে আৰু মই কেইবাটাও এক্সপিৰিয়েঞ্চ শুনিলোঁ তেওঁলোকৰ পৰা আৰু সঁচাকৈ ক'বলৈ গ'লে যিটো এই নিচাগ্ৰস্ততাৰ সমস্যাটো এই আজিকালিৰ দিনত খুবেই বাঢ়িছে আৰু চাব গ'লে ইয়াৰ বহুতো কাৰণ ক'ব পাৰি এইটো এটা আমি বেচিকেলি এটা ডিজিজ বুলি কওঁ আৰু ইয়াত আপোনাৰ বহুত ফেক্টৰ্ছ থাকে ধৰি লওক কিছুমান সামাজিক কাৰণ থাকে কিছুমান জেনেটিক কাৰণ থাকে কিছুমান মানুহজনৰ নিজৰ ইণ্ডিভিজুৱেল যিটো প্ৰকৃতি বা আমি পাৰ্চনেলিটি বুলি কওঁ কিছুমান ট্ৰেটছ থাকে চ' এই গোটেইবোৰ মিলি মেলি বস্তুটো ডিটাৰমিন কৰে যে এনেকুৱা এটা সমস্যা তেওঁ ভোগ কৰে আৰু ইনফেক্ট এই ৰিচেণ্ট আজিকালিৰ দিনত যে বাঢ়িছে তাৰ আৰু বহুত কাৰণ আমি এইটো ক'ব পাৰোঁ কাৰণ খুব ৰেপিডলি পৃথিৱীখন খুব আগবাঢ়িছে চব বস্তুতেই খুব যেন সোনকালে সোনকালে উন্নতি হৈছে টেকন'লজি ফালৰ পৰাই চাব গ'লে বা আপোনাৰ ইকনমিক যিবোৰ অৰ্থনৈতিক আগবাঢ়িছে আৰু ইয়াৰ লগতে মানুহৰ দৈনন্দিন জীৱনটো খুব ব্যস্ত হৈ পৰিছে আৰু বিশেষকৈ ইয়াত ছাফাৰ কৰিছে পৰিয়ালৰ যিবোৰ সম্পৰ্ক বা ফেমিলি বণ্ডছবোৰ আৰু প্ৰায়বোৰ আজিকালি ৱৰ্কিং পেৰেণ্টছ হয় মাক দেউতাক দুজনেই খুব ব্যস্ত আৰু তাৰ ফলত যিটো আগৰ দিনৰ নিচিনা এটা ছাপৰ্ট ছিষ্টেম ফেমিলিবোৰত সেই বস্তুবোৰ লুপ্ত হোৱা দেখা গৈছে ইনফেক্ট আগতে যেনেকৈ আপোনাৰ জইণ্ট ফেমিলি ছিষ্টেমবোৰ আছিলে যিটো জঠুৱা পৰিয়ালৰ এটা ছিষ্টেম য'ত মাক দেউতাক নাথাকিলেও হয়তো খুৰী আছে বা খুৰাক আছে বা পেহীয়েক আছে বা তেনেকুৱা ধৰণৰ বৰমাক আছে যোনে শিশুটি স্কুলৰ পৰা ঘূৰি আহিছে
এটলিষ্ট কোনোবা এটা আছে কথাখিনি শুনিবলৈ বা পাতিবলৈ কিন্তু আজিকালি প্ৰায়বোৰ পৰিয়ালেই নিউক্লিয়াৰ হৈ পৰিছে আৰু মাক দেউতাকৰ সময়বোৰো কম দেখা গৈছে আৰু তাৰ লগতে যদি যিবোৰ ফেমিলিজ আমি কওঁ ডিছফাংচনেল বুলি বা য'ত প্ৰব্লেমছ থাকে আৰু এই ধৰণৰ প্ৰব্লেমবোৰ আজিকালি বহুত বাঢ়া দেখা গৈছে যিবোৰ বৈবাহিক প্ৰব্লেমছ বা তেনেকুৱা ধৰণৰ যদি পেৰেণ্ট প্ৰব্লেমছ থাকে সেই ধৰণৰ ফেমিলি ল'ৰা ছোৱালীবোৰো যথেষ্ট আসক্ত হোৱা দেখা যায় আপোনাৰ ওচৰলৈ যিবিলাক পেচেণ্ট যায় আপুনি কেনেকুৱা মানুহ পায় মই যিবোৰ দেখোঁ প্ৰায়বোৰ ল'ৰা ছোৱালী সেই 14, 15, 16, 17 ইয়াৰ্ছ বহুত বাঢ়িছে আৰু দুখ লগা কথা যে অকল আগৰ দিনত কেইবছৰমান আগলৈকে দেখিছিলোঁ কিছুমান সামান্য তেনেকুৱা ডেনড্ৰাইট স্নিফিং বা আপোনাৰ বিয়েৰ খাইছে এলকহল খাইছে চিগাৰেট ইউজ কৰিছে কিন্তু আজিকালি IV ড্ৰাগছ হিৰ'ইন ইউজটো খুব দেখা গৈছে ইয়াং ল'ৰা ছোৱালীবোৰৰ ওপৰত মানে ক্লাছ 10ৰ ল'ৰা 11ৰ ল'ৰা 12ৰ ল'ৰা আৰু গতিকে ইয়াৰ দ্বাৰা তাহাঁতৰ যথেষ্টখিনি অপকাৰ হয় আৰু এই পিয়াৰ প্ৰেছাৰটোত একচুৱেলি অভিভাৱকসকলৰ খুব ইম্পৰ্টেণ্ট ৰোল এটা থাকে আৰু যেনেকৈ মিষ্টাৰ সীমান্তই কৈছিলে আপুনি এটা সুধিছিলে যে ৱাৰ্ণিং চাইন্সবোৰ কেনেকৈ অভিভাৱকসকলে গম পাব যে শিশুটি তেনেকুৱা ধৰণৰ প্ৰব্লেম এটা সন্মুখীন হৈছে নেকি এটা তেওঁতো কৈছে তেওঁ ধৰি লওক অলপ জধলা হৈছে বা পঢ়া শুনা গ্ৰেডছবোৰ আগতে যিমান ভালকৈ পঢ়িছিলে কমি আহে আৰু তাৰ লগতে ইউথজন বা সেই ষ্টুডেণ্টজন খুব ছিক্ৰেটিভ মানে অলপ অকলে অকলে থাকি ভাল পায় আগতে যেনেকৈ মিলা মিছাকৈ কথা পাতে ফেমিলি মেম্বাৰ্ছ বা ক'ৰবালৈ যাব খোজে নাযাওঁ মই থাকিম ঘৰত তেনেকুৱা ধৰণৰ বিহেভিয়াৰ চেঞ্জ কিছুমান যদি মন কৰে চ' যিবোৰ সতৰ্ক পেৰেণ্টছ তাহাঁতি ধৰিব পাৰিব লাগে যে তেনেকুৱা ধৰণৰ কিবা এটা প্ৰব্লেম হ'ব পাৰে বা বহুত দেৰি বাথৰুমৰ ভিতৰত সোমাই থাকে বহুত টাইম স্পেণ্ড কৰে এনেই ধৰি লওক 5-10 মিনিটছত ওলাই আহে আধা ঘণ্টা 1 ঘণ্টা সোমাই থাকে হয়তো কিবা ইউজ কৰিছে বা ৰুমটোৰ পৰা ওলাই আহিছে বাথৰুমটোৰ পৰা ওলাই আহিছে ধোঁৱাৰ গোন্ধ পাইছে বা কিবা এমটি কেতিয়াবা থাকিও যায় ভুলতে সিহঁতৰ চিৰিঞ্জ থাকি যায় বা সৰু এম্পুল থাকি যায় চ' এই ধৰণৰ বস্তুবোৰ দেখিলে পেৰেণ্টছবোৰ একেবাৰে সতৰ্ক হ'ব লাগে বহুত পেৰেণ্টছ থাকে ডিনায়েলত যেনেকৈ মই ভাবোঁ তেওঁৰো ইনিচিয়েলি হৈছিলে যেতিয়া লগৰ ল'ৰা ছোৱালীয়ে কৈছিলে বা লগৰ ল'ৰাই কৈছিলে যে ৰাহুলৰ প্ৰব্লেম হৈছে তেওঁ পটকৈ একচেপ্ট কৰিবলৈ টান পায় কিন্তু এই বস্তুবোৰ এনেইতো কোৱা বস্তু নহয় গতিকে ইমিডিয়েটলি তদন্ত কৰিব লাগে নট ইন আ একিউজিং টোন কিন্তু মৰম কৰি ল'ৰাটো বা ছোৱালীজনীক সুধিব লাগে যে তেনেকুৱা কিবা প্ৰব্লেমছ হৈছে নেকি বা ডিনাইটো কৰিবই কিন্তু সেই ধৰণে তাহাঁতি যদি আগবাঢ়ি যায় তেন ডেফিনেটলি প্ৰব্লেমটো আৰু জটিল হোৱাৰ পৰা বাধা দিব পৰা যায় আৰু আমি ইন মেডিকেল ছায়েন্স চাইকাট্ৰিত যিমানেই আৰ্লি ইণ্টাৰভেনশ্যন যিমানেই সোনকালে বস্তুটো ধৰা পৰে আৰু সোনকালে ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰা হয় সিমানেই পিছৰ বেয়া পৰিণামবোৰ ৰুট কৰিব পাৰি বা এভইড কৰিব পাৰি মই সিদ্ধাৰ্থ প্ৰতিম দত্ত মই আপোনাৰ কাষলৈ আহিছোঁ গুৱাহাটী বা এতিয়া অসমত মই যিমান দূৰ গম পাওঁ অকল যে ল'ৰা এতিয়া এই সংখ্যাটো বৃদ্ধি কৰাইছে সেইটো নহয় এতিয়া বহুত ছোৱালী আপোনাৰ এলকহলটো হয়েই ড্ৰাগ এডিক্ট হৈছে আপুনি জানেনে কথাটো জানো দাদা কাৰণ কিয় এতিয়া খালি গুৱাহাটী বুলি নহয় দাদা একচুৱেলি মই কিছুমান বস্তু যিহেতু মই এটা চেণ্টাৰৰ লগত জড়িত ওতঃপ্ৰোতভাৱে ন প্ৰথম কথাটো ক'ব খোজো যে খালি যে ল'ৰাবিলাকে কৰি আছে এইটো কথা নহয় একদম ৰং কনচেপ্ট ছোৱালীবিলাকো ইকুৱেলি আজিকালি যিটো ভাং মাৰিজনা বুলি কয় ন স্কুল গোয়িং চাইল্ড ন ছোৱালী হওক ল'ৰাই হওক সেইটোৰ কবলত পৰিছে মানে ইটছে তেওঁলোকে ভাবে যে এইটো এটা তেওঁলোকৰ জোচ মানে এইটো মানে জোচ আনি দিয়ে মানে দেহত ৰাতি যদি আপুনি গুৱাহাটী ডিস্কোটেকত যায় কাৰণ মই এটা টাইমত লিকাৰ ইণ্ডাষ্ট্ৰিটো কাম কৰিছিলোঁ তো আমিতো ডিস্কোটেকত যাবই লাগে আমাৰ প্ৰমোট কৰিবৰ কাৰণে তেতিয়া ছোৱালীৰ সংখ্যাটো বেছি দেখো আমি নিউজ কৰোঁ নহয় আমিতো আপুনিতো দেখিবই কেনেকৈ লেংখাই পৰি থাকে এতিয়া কওঁ সেইখিনি কিন্তু আমাৰ কিছুমান তাৰে খুব কম সংখ্যক লোকেল ছোৱালী বাহিৰৰ পৰা যিখিনি ছোৱালী আহে এতিয়া দিনত মই লাষ্ট এটাই কথা ক'ম দাদা আজিৰ দিনত এই হিৰইনত দাদাই জানিব 600 টকাত আগতে 1 গ্ৰাম হিৰইন পোৱা হৈছিল আজি 2 মাহৰ পৰা 600 টকা নহয় এতিয়া দাম বাঢ়িছে ল'ৰাবিলাক যেতিয়া আহে ন ৰিহেব চেণ্টাৰ কোনটো নহয় এতিয়া কিমান কৰিল দাদা দাম বাঢ়ি গ'ল 1400 টকা হৈ গ'ল তাৰমানে হয়তো গভৰ্ণমেণ্টে অলপ কাম কৰিছে নকৰা নহয় পুলিচ ডিপাৰ্টমেণ্টক অকণমান প্ৰেছাৰ দিছে গভৰ্ণমেণ্টে কিন্তু ইয়াতে যিবিলাক এডিক্ট আছে মই তেওঁলোকক ৰিকুৱেষ্ট কৰি কওঁ যিবিলাকক ঘৰৰ মানুহক ৰিকুৱেষ্ট কৰি কওঁ যে
ফ্ৰী কাউন্সিলিং ছাৰে সদায় সেই কাউন্সিলিং পাৰ্টটো সদায় ফ্ৰী দিয়ে আপোনালোকে ছাৰক লগ ধৰক ছাৰৰ লগত কথা পাতক কাৰণ তেওঁ ফ্ৰী কাউন্সিলিং দিলে তাতে আপোনালোক পইচা দিব নালাগে মই ইভেন দেখিছোঁ মই এইটো আজি ছাৰক মই বঢ়াই কোৱা নাই দুজন পেচেণ্ট আহিছিল আছে এতিয়াও আছে এজন আহিছে মানে মাকটো বেলেগৰ ঘৰত কাম কৰে বেলেগৰ ঘৰত কাম কৰে চি কেনট এফৰ্ড তাৰপিছত ছাৰে মোক ফোন কৰি কৈছে সিদ্ধাৰ্থ ৰাখি দিওঁ দিয়া মই ক'লো ছাৰ হ'ব দিয়া যি যায় মোৰ পৰাই যাব এনেকৈ 2-4জন ৰাখি দিছে মই কোৱা নাই যে চবকে ৰাখিছে এইবিলাক সম্ভৱ নহয় চবকে কেনেকৈ ৰাখি থাকে খুৱাবতে পইচাৰ গছ ৰুই থোৱা নাই থোৱা কিন্তু এইটোৱে হ'ল স্পিৰিচুৱেলিটি যিটো বস্তু মই শিকিছোঁ যে পৃথিৱীত ভগৱানে আমি যি বিচাৰোঁ ভগৱানে এইটো আমাক নিদিয়ে কিন্তু আমাক যি দৰকাৰ ভগৱানে আমাক দিব মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছোঁ মই মামুনি বেগম আপুনি আৰম্ভ কৰিছিল আপুনি শেষ কৰক একদম চমুকৈ এটা হেৰিয়াত ছাৰ মই এতিয়া যেনেকৈ ল'ৰাৰ বহুত দুখ গৈ পেলাই এতিয়া সুখ পাইছোঁ সকলোৰে মাকৰ যাতে ল'ৰা ছোৱালী যোনে নিচামুক্ত হৈ আছে সেই নিচামুক্তৰ পৰা মুক্ত হৈ যাতে মই যেনেকৈ আজি ষ্টুডিঅ'ৰ মজিয়াত আহিছোঁ নিতুমণি ছাৰৰ ওচৰত যাতে বেলেগ মাকো সেনেকুৱাকৈ আহিব পাৰে আনন্দ পায় মই সেইটোৱে মানে বিশ্বাসটো আছে মই আপোনালোক আটাইকেইগৰাকীকে শেষত ধন্যবাদ জনাইছোঁ মই অনুষ্ঠানটো শেষ কৰিম প্ৰিয় দৰ্শক আজি বিশ্ব ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি আমি আকৌ এবাৰ ড্ৰাগছ এই মাদক দ্ৰব্য এইবিলাকক লৈ কথা পাতিলোঁ আৰু সেইসকল মানুহক আমি আজি অতিথি কৰিছোঁ যি 4গৰাকীকৈ নিজে এটা সময়ত ড্ৰাগছত ডুব গৈ আছিল এগৰাকী চিকিৎসক এগৰাকী মাতৃ তেখেতসকলৰ যিখিনি বক্তব্য আপোনালোকে শুনিছে মোৰ ক'বলগীয়া একো নাই নিজেই বিচাৰ কৰক যিসকল ঘৰত এতিয়াও সেই দুৰ্যোগ বা সেই আপুনি ভাৰাক্ৰান্ত হৈ দিশহাৰা হৈ আছে এখেতসকলৰ কথাখিনিয়ে হয়তো আপোনালোকক কিবা এটা পথৰ সন্ধান দিব পাৰে যদি আপুনি নিজৰ বিশ্বাস এতিয়াও অটুট ৰাখিছে তেনেহ'লে এখেতসকলৰ লগত যোগাযোগ কৰক হয়তো আপোনাৰ ঘৰখনলৈ সেই সুদিন নামি আহিব আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ এইটো কি এইটো গুড নাইট গোল্ড ফ্লাশ মোডত ফ্লাশ वेपर्स পুলিচৰ দৰে চুকে কোণে লুকাই থকা ডকাইত মহক বিচাৰি কৰে ধপক 30 মিনিটৰ পিছত নৰ্মেল মোডত অটোমেটিকলি প্ৰত্যেক 4 ঘণ্টাতে ফ্লাশ वेपर्स পুনৰ ওলায় ধপক গুড নাইট গোল্ড ফ্লাশ বতৰ বৰ অপূৰ্ব আজি অলপ বিৰিয়ানী লাগে খাব বাহিৰৰ পৰা অনা কিয় নহওক ঘৰতে ৰন্ধা বিৰিয়ানী ঘৰত ৰন্ধা মাত্ৰ এভাৰেষ্টৰ হে শাহী বিৰিয়ানী মছলাৰ ৰেচিপিত আছে 14বিধ মছলাৰ সঠিক মিশ্ৰণ অকল দিয়ক আৰু সুস্বাদু বিৰিয়ানী সাজু এয়া সুগন্ধাৰ জোৱাৰ উঠিছে টেষ্টত বেষ্ট এভাৰেষ্ট 100% ন্যাচাৰেল লিপ কালাৰ যাক দেখা যায় ফ্ৰেছ গোটেই দিন নতুন লাকমে ফৰএভাৰ মেট লিকুইড লিপ কালাৰ অনন্য কালাৰ ফিক্স ফৰ্মুলাৰ হৈতে যাক দেখা যায় ফ্ৰেছ 20 ঘণ্টালৈকে লিপ কালাৰ যাক দেখায় এই মাত্ৰ লগোৱা যেন মাত্ৰ 295 টকা লাকমে ৰিইনভেন্ট বস আলু চাপ মারি কলতু বসালু বস আলু মগজ খতুয়াই রজা তু বসালু আৰু ময়ো পুৰা 50 টকা বচালো হৰলিক্সৰ নতুন 500 গ্ৰাম পেকত হৰলিক্সৰ নতুন 500 গ্ৰাম